নামটো কওক। মোৰ নাম পিলিঙা বৰদলৈ। আৰু ইয়াত কি হ'ব বৰ্তমান? ইয়াত কি হ'ব বুলি কওঁতে আমি ইয়াত জ্যেষ্ঠসকলৰ এই অঞ্চলটো প্ৰতিষ্ঠা কৰা দিনটোৰ পৰা জ্যেষ্ঠসকলে ভাবিছিল বদৰিকাত এখন আশ্ৰম হ'ব। আৰু সেই আমি এটা দীঘলীয়া মিছন লৈছোঁ। আজি আমি 20 বছৰ এটা টাৰ্গেট লৈছিলোঁ। আজি 4 বছৰ দিন অতিক্ৰম হ'ল। 4 বছৰ দিনটোত আমি যোৱা বছৰৰ পৰা ৰাজহুৱাভাৱে 3 দিনীয়াকৈ শিৱৰাত্ৰি আয়োজন কৰিছোঁ। আৰু অহাবাৰৰ পৰা আমি 25টা শিৱলিংগ নিৰ্মাণৰ দ্বাৰা 21টা শিৱলিংগ নিৰ্মাণৰ দ্বাৰা আমি অহাবাৰ শিৱ মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত এটা লৈছোঁ। ক্ৰম অনুসাৰে কাকীখনক আমি বিশ্বগুৰু আসনত প্ৰতিষ্ঠিত কৰাৰ সংকল্প এটা লৈছোঁ। আৰু এইখিনি সমূহ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজৰ হিন্দু ধৰ্মাৱলম্বী সনাতন ধৰ্মাৱলম্বী সকলো ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এইখিনি যাতে আপোনালোকে আহক চাওক। আৰু এই বদৰিকা কৃষি পামৰ অধীনত আমি ইয়াত মৎস্য পালনৰ কাৰণে 4টা ফিচাৰী খান্দিছোঁ। আৰু এই বদৰিকা গাঁওখনৰ গাঁও উন্নয়ন সমিতিক 4টা ফিচাৰী খান্দি তেওঁলোকৰ গাঁওখনৰ উন্নয়নৰ পুঁজি বনাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি দিয়া হৈছে। থাকিব পাৰে অনাগত দিনত আৰু কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। সেই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে সাদৰ আমন্ত্ৰণ জনালোঁ। নমস্কাৰ। এইটো আমি চাব পাৰিম? পাৰিব, বলক নহ'লে চাওঁ। এয়া বদৰিকা আশ্ৰমৰ গোটেই গছ গছনি ৰোৱা হ'ল। এই তাত পানী থকাকেইটা উঠাব লাগিছিল, বুজিছে? ইয়াৰে আমাৰ বাসিন্দা পিলিঙা বৰদলৈ মোৰ প্ৰিয় বন্ধু। নমস্কাৰ। ইয়াৰে বাসিন্দা আৰু লগতে ইয়াৰ প্ৰেচিডেণ্ট। এই 2 এষাৰ বক্তব্য তেওঁৰ বিষয়ে জনাবৰ কাৰণে জনোৱা হৈছে। নমস্কাৰ। সমূহ অসমবাসী ৰাইজক কাকী ডিমৰু পথাৰ আৰু লামডিং আঞ্চলিক সভাপতি হিচাপে এই বিশ্ব পৰিৱেশ দিৱসত আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইউটিউবাৰ মোৰ বন্ধু নৰেন ৰংজা মোচাহাৰীক আৰু মোৰ দাদা ৰঞ্জিত চৌধুৰীক লগ পালোঁ। আজি বিশ্ব পৰিৱেশ দিৱস দিনা আমি কাকী ডিমৰু পথাৰ FRC সমিতিৰ অধীনত আমি ডিমৰু পথাৰতে 300 বিঘা বননীকৰণৰ কাৰণে সংৰক্ষণ কৰা ভূমিত আজি বিশ্ব পৰিৱেশ দিৱসত আমি বৃক্ষৰোপণ কৰিছোঁ। তাতে লগ পাই তেওঁক আমন্ত্ৰণ কৰি আনিলোঁ, বলক আমাৰ বদৰিকা মন্দিৰটো এপাক পৰিভ্ৰমণ কৰক। আৰু সঁচাকৈয়ে আপোনালোকে চাব পাৰে কিমান সুন্দৰ এটা পৰিৱেশ এই অঞ্চলটো। আমি এই প্ৰজেক্টৰ কথা কওঁতে এই মন্দিৰটো বহুত দিনীয়া। যেতিয়াৰ পৰা ইয়াত জংঘল আছিল তেতিয়াৰ পৰা ইয়াত মন্দিৰ আছিল। এই মন্দিৰত জ্যেষ্ঠসকলে কোৱা মতে যিমান চিকাৰীয়ে ইয়াত চিকাৰ কৰিব গৈছিল, ইয়াত পূজা কৰিহে বেলেগত চিকাৰ কৰিব গৈছিল। আৰু ইয়াত যদি পূজা কৰি নকৰে তেতিয়াহ'লে চিকাৰ সফল প্ৰাপ্তি নহয়, সেইখিনি আমাক কৈছিল। আৰু সেই গতিকে এই মন্দিৰটোৰ এই শিৱৰ ধামটোৰ এটা মাহাত্ম্য আছে। আৰু সেই মাহাত্ম্য থকাৰ কাৰণে আমি ইয়াতে 161টা 5 ফুট উচ্চতাৰ শিৱলিংগ নিৰ্মাণ কৰাৰ প্ৰয়াস এটা কৰিছোঁ, চেষ্টা এটা চলাইছোঁ। আৰু এইখিনি ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা পালে আমি সফল কৰিম। এইটো চাওক, এইটো কাকী ডিমৰু পথাৰ অঞ্চলৰ এটা সুন্দৰ অঞ্চল। আৰু ইয়াত যদি গোটেই দেখা পায় প্ৰাকৃতিক ৰম্যভূমি, প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা। আৰু ইয়াত আমাৰ এই 161টা শিৱলিংগ হ'লে নিশ্চয় ভাৰতৰ বুকুত জিলিকি উঠিব। আৰু এইটো সম্পূৰ্ণ হোৱাৰ পিছত আমি 161 ফুট উচ্চতাৰ শিৱলিংগ সেই টিলাত উচ্চতাৰ আমি বনোৱাৰ সপোন দেখিছোঁ। সেইটো কাৰণে আপোনালোকক এই অঞ্চলটোলৈ আহি চাবৰ কাৰণে অনুৰোধ আৰু আহ্বান জনালোঁ।